নমস্কাৰ। আজি মই আপোনালোকলৈ একেবাৰে 5টা কাজুৰে বনাব পৰা অতি সোৱাদ লগা মিঠাইৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এইদৰে কম সময়ত আলহী আহিলে তৎক্ষণাত বনাই দিব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো মই বনাবলৈ 1 কাপটোৰে আধা কাপ চেনি লৈছোঁ। চেনি আধা কাপ মই মিক্সিৰ জাৰটোত লৈছোঁ। ইয়াত মই 5টা কাজু দি দিম। বেছি নহয়, 5টা দি দিম। ইয়াত মই ইলাইচি দি দিম। ইলাইচিৰে বাকলি এইদৰে গুচাই দি দিম। এইদৰে খুব টেষ্টি মিঠাই। আপোনালোকে একেবাৰে কম বস্তুৰে দেখিছে নিশ্চয়। 5টা কাজু দিছোঁ। এতিয়া মই এইখিনি মিক্সিত গুড়ি কৰি লওঁ। মই মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া মই মিক্সিটোৰ পৰা এইদৰে উলিয়াই ল'লোঁ। এতিয়া ইয়াতে মই মিক্সিৰ জাৰটোতে মই 1 কাপ শুকান নাৰিকলৰ গুড়ি লৈছোঁ। এবাৰ এইদৰে মিক্সিত মই গুড়ি কৰি লওঁ। মই 1 কাপ নাৰিকলৰ গুড়িখিনি এইদৰে মিক্সিত গুড়ি কৰি ল'লোঁ। এইদৰে গুড়ি কৰি ল'ব। এতিয়া ইয়াতে দি দিম মই 1 কাপৰ কম দিছোঁ, আধা কাপৰ বেছি। দেখিছেনে? পাউডাৰ গাখীৰ দি দিছোঁ। যিকোনো পাউডাৰ গাখীৰে আপোনালোকে ল'ব পাৰে। এই গোটেইখিনি এইদৰে মিক্স কৰি ল'ম। একেবাৰে আপোনালোকে গেছ জ্বলাব নালাগে। কোনো ধৰণৰ একেবাৰে কষ্টয়ে কৰিব নালাগে। এই মিঠাইটো আপোনালোকে খুব টেষ্টি হয়। আপোনালোকে এইদৰে বনালে নিশ্চয় গমেই পাব। ভালদৰে মিলাই ল'লোঁ। দেখিছেনে? এতিয়া মই ইয়াতে দি দিম মলাই। ফ্ৰেছ মলাই ল'ব। যদি নাথাকে আপোনালোকে গাখীৰ দিব। একেবাৰে নিদিব। মই এচামুচ দিছোঁ। দি এইখিনি ভালদৰে এইদৰে মিলাই যাম। কমকৈ দি এইখিনি মিলাব লাগিব। একেবাৰে দি দিলে কিন্তু আপোনালোকে মিঠাইটো বনাবলৈ অসুবিধা পাব। এইদৰে মিলাই যাব। ইয়াত মই আৰু এচামুচ নহয়, আধা চামুচ জোখত দি দিছোঁ। দেখিছেনে? দি ভালদৰে মিলাই চাম। এতিয়া মই হাতেৰে এইখিনি মিলাম। এইদৰে মিলাব লাগিব। দেখিছেনে? এইদৰে আপোনালোকে গাখীৰ বা মলাই যি নিদিয়ে এইদৰে মিলাই ল'ব। দেখিছে? এইদৰে বেছি দিলে কিন্তু একেবাৰে টেপটেপীয়া হ'ব। মিঠাইকেইটা বনাবলৈ অসুবিধা পাব। এইখিনি মই দেখিছেনে? এইদৰে মিলাই ল'ব। আপোনালোকে দিওঁতে কিন্তু কমকৈ দি এইদৰে মিলাব। এইখিনি ৰেডি হৈ গ'ল। মই অলপ হাতটো এতিয়া মই ইয়াৰে মিঠাইৰ শ্বেপ দি যাম। এইদৰে ল'ব। আপোনালোকে ডাঙৰ সৰু যিমানটো জোখত বনায়, মই মিডিয়াম জোখতে বনাম। এইদৰে ল'ব। দেখিছেনে কিমান ধুনীয়া হৈছে? অলপ এইদৰে হেঁচি দিব। দেখিছে? মই কাটা চামুচখন লৈছোঁ। তল চাইডটোৰে এইদৰে ডিজাইন এটা দি যাম। দিলে দিব, নিদিলেও কথা নাই। মোৰ এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। খুব টেষ্টি। আপোনালোকৰ ঘৰত হঠাৎ যদি আলহী আহে, এইদৰে তৎক্ষণাত এই মিঠাইটো বনাই দিব পাৰিব। গেছৰ দৰকাৰ নাই। দেখিছে? এইদৰে ল'ব। এইদৰে চুৰিখনেৰে দি দিব। মই 2টা দেখাই দিলোঁ। এইদৰে মই গোটেই মিঠাইকেইটা ৰেডি কৰি লওঁ। মই মিঠাই ৰেডি কৰি ল'লোঁ। দেখিছেনে? এইদৰে ৰেডি কৰি ল'ব। খুব টেষ্টি হয়। আপোনালোকে এইদৰে বনাব ঘৰত। কম বস্তুৰে কম সময়ত। মই অৰেঞ্জ ফুড কালাৰ লৈছোঁ এটুপ জোখত। অপশ্যনেল হয়। আপোনালোকে এইদৰেও বনাব পাৰে। আৰু দিলেও কথা নাই আৰু নিদিলেও কথা নাই। মই এটুপ জোখত লৈছোঁ। দেখিছেনে?
এইদৰে লৈ এয়া মই বাঁহৰ শলা এডাল লৈছোঁ, মাজতে এইদৰে লৈ ইয়াৰে মাজতে অলপ দি দিম। দেখিবলৈ ভাল লগা হয় সেইকাৰণে দিছোঁ, আপোনালোকে যদি ইচ্ছা কৰে দিব আৰু নিদিলেও কথা নাই, এইদৰে দি দিব মাজতে এইদৰে। এয়া মই এইদৰে ৰেডি কৰি ল'লোঁ। 5 মিনিট সময় এইদৰে ফ্ৰিজত থৈ দিম, তাৰ পাছত মই দেখাই আছোঁ। এয়া মই ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ। এটা মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ, এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে একেবাৰে কম সময়ত কম বস্তুৰে এই মিঠাইটো আলহী আহিলে তৎক্ষণাত বনাই দিব পাৰিব। এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।